এই লোকগীতটো গোৱালপাৰীয়া লোকগীত মানে কি উপভাষাত গোৱা হয় মূলত কুচৰাজবংশী উপভাষাটো আৰু কিন্তু বাংলাদেশত যিখিনি গায় বাংলা ভাষাটো আছে কিছুমান গানৰ 2-3টা ধৰক আপোনাৰ বংগৰ পূৰ্ব বংগৰ এটা ষ্টাইল আছে উত্তৰ বংগৰ এটা ষ্টাইল আছে আৰু অসমৰ যেটো গোৱালপাৰা বৃহত্তৰ গোৱালপাৰা অঞ্চল তাৰ এটা ষ্টাইল আছে একেটা গানৰে আচ্ছা তাৰ মানে উৎপত্তিটোৰ স্থান মানে এই গোটেই অঞ্চলটোৱে হ'ব নেকি তেতিয়া গোটেই অঞ্চলটোৱে হ'ব কিছুমান গানত আপুনি নিৰ্দিষ্ট এটা ঠাইৰ বা নিৰ্দিষ্ট এখন এটা সমাজৰ মানে চিত্ৰ দেখিবলৈ পায় কিন্তু কিছুমান গানত আপুনি গোটেই সৰ্বজনভাৱে হেতু স্বীকৃতি পাই আহিছে যে সকলোৱে এটো নিজৰ বুলি পেলাই আকোৱালি লৈছে তেনেকুৱা হৈছে আৰু এই গোৱালপৰীয়া ভাষা আৰু বাংলা ভাষা এটোকৰ মাজত কিবা সম্পৰ্ক আছে নেকি তেতিয়া হলে সম্পৰ্ক বুলি ক'ব নোৱাৰি গোৱালপৰীয়া ভাষা আসলতে অসমীয়া ভাষাৰ বেছি ওচৰলৈ যায় বুলি ক'ব পাৰি কিছুমান সৰু কথা আপোনাৰ নয়াৰ্থক যিবিলাক শব্দ নিগেটিভ ওয়াৰ্ডছ বিলাক এটা গোৱালপৰীয়া ভাষাত নাজাং নাখাং তেনেকে কথাবোৰ কোৱা হয় কিন্তু ধৰক বাংলা ভাষাত মানে খাবনা যাবনা তেনেকুৱা ধৰণে সেই ধৰণে মানে নিগেটিভ যেটো নয়াৰ্থক শব্দটো এটো শব্দটোৰ পিছত লগোৱা হয় আৰু অসমীয়া মানে গোৱালপৰীয়া ভাষাত হেতু শব্দটোৰ আগত লগোৱা হয়